কৰিব লাগিব তেতিয়াহ'লে জীৱন জিন্দাবাদৰ পিছত হয়নে নহয় গতিকে তোমালোকৰ জীৱনৰ বিৰাট ধুনীয়া এটা অধ্যায় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ পিছত আচল জীৱন আৰম্ভ হ'ব এতিয়া জীৱন যিটো প্ৰেক্টিকেল লাইফ বুলি কওঁ প্ৰেক্টিকেল লাইফত যিবিলাক আমাৰ প্ৰব্লেমছ আহিব আমি সলভ কৰিব লাগিব সেয়া লাগিলে ফিজিকেল ৱৰ্ল্ডৰ হওক ছ'চিয়েল মিডিয়াৰ হওক বা আমাৰ সম্পৰ্ক যিবিলাক আমাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেমছ থাকে সেইবিলাক আহিব গতিকে শেষত এটাই কথা ক'ম সকলোৱে মনৰ কথা শুনিব সকলোৱে আৰু আগতে সৰুতে আমাক খুব কথা শিকাইছিল যে ডাঙৰক সন্মান কৰিব লাগে সৰুক মৰম কৰিব লাগে এইবিলাক মৰেল চায়েন্স আজিকালি লাহে লাহে অলপ নোহোৱা হোৱা দেখিছোঁ গতিকে এই সভাখনত মোৰ একেবাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন সপ্তদশ বাৰ্ষিক অধিৱেশন আৰু অভিনন্দন অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ এই অঞ্চলৰ ৰাইজৰ অভিভাৱকত্বৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছে আৰু অধিৱেশনৰ লগত সংগতি ৰাখি এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলৰ লগত মত বিনিময় কৰিলোঁ চন্দ্ৰপুৰ অঞ্চলটো যদিও দিছপুৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চল এই অঞ্চলটোৰ ব্যাপক উন্নয়নৰ প্ৰয়োজনীয়তা আছে সেই কথা উপলব্ধি কৰিলোঁ ইয়াত যিখন মহাবিদ্যালয় আছে এতিয়াও চৰকাৰী হোৱা নাই এখন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা চন্দ্ৰপুৰ অঞ্চলটোত আছে সেই কথা উপলব্ধি কৰিলোঁ ৰাইজৰ যিটো মনৰ ভাৱখিনি উপলব্ধি কৰাৰ সুযোগ সুবিধা হ'ল আমি আশা কৰিম যে চন্দ্ৰপুৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আহিব লগা সময়খিনিত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়ন আৰু ইয়াৰ শৈক্ষিক যিটো যাত্ৰা এই যাত্ৰাটোক অধিক পৰিকল্পিতৰূপে আগবঢ়াই নিবৰ কাৰণে ছাত্ৰ সন্থায়ো আহিব লগা সময়ত পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়ি যাব শৈক্ষিক নীতিৰ আধাৰত প্ৰত্যেক বছৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনাই তেখেতসকলক উৎসাহ প্ৰেৰণা যোগাই আহিছে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলক অভিনন্দন জনোৱা হ'ব লগতে আজি তেখেতসকলৰ এখন সপ্তদশ বিশেষ বাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ জৰিয়তে আগন্তুক দিনত চন্দ্ৰপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ হৈ অধিক দৃঢ়তাৰে কাম কাজ কৰি যাবৰ কাৰণে এখন শক্তিশালী সমিতি গঠন কৰিব আমি যিসকল কৃতিমান ছাত্ৰ ছাত্ৰীক ইয়ালৈ আমন্ত্ৰণ জনাই অভিনন্দন দিছে জনাবৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলক শুভেচ্ছা দিলোঁ আৰু এইখন চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ এখন শক্তিশালী ছাত্ৰ সন্থা গতিকে এই ছাত্ৰ সন্থাৰ এখন শক্তিশালী সমিতি গঠন হ'ব বুলি আমি আশাবাদী কৰিব লাগিব তেতিয়াহ'লে জীৱন জিন্দাবাদৰ পিছত হয়নে নহয় গতিকে তোমালোকৰ জীৱনৰ বিৰাট ধুনীয়া এটা অধ্যায় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ পিছত আচল জীৱন আৰম্ভ হ'ব এতিয়া জীৱন যিটো প্ৰেক্টিকেল লাইফ বুলি কওঁ প্ৰেক্টিকেল লাইফত যিবিলাক আমাৰ প্ৰব্লেমছ আহিব আমি সলভ কৰিব লাগিব সেয়া লাগিলে ফিজিকেল ৱৰ্ল্ডৰ হওক ছ'চিয়েল মিডিয়াৰ হওক বা আমাৰ সম্পৰ্ক যিবিলাক আমাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেমছ থাকে সেইবিলাক আহিব গতিকে শেষত এটাই কথা ক'ম সকলোৱে মনৰ কথা শুনিব সকলোৱে আৰু আগতে সৰুতে আমাক খুব কথা শিকাইছিল যে ডাঙৰক সন্মান কৰিব লাগে সৰুক মৰম কৰিব লাগে এইবিলাক মৰেল চায়েন্স আজিকালি লাহে লাহে অলপ নোহোৱা হোৱা দেখিছোঁ গতিকে এই সভাখনত মোৰ একেবাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন সপ্তদশ বাৰ্ষিক অধিৱেশন আৰু অভিনন্দন অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ এই অঞ্চলৰ ৰাইজৰ অভিভাৱকত্বৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছে আৰু অধিৱেশনৰ লগত সংগতি ৰাখি এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হৈছে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকলৰ লগত মত বিনিময় কৰিলোঁ চন্দ্ৰপুৰ অঞ্চলটো যদিও দিছপুৰ একেবাৰে দাঁতিকাষৰীয়া অঞ্চল এই অঞ্চলটোৰ ব্যাপক উন্নয়নৰ প্ৰয়োজনীয়তা আছে সেই কথা উপলব্ধি কৰিলোঁ ইয়াত যিখন মহাবিদ্যালয় আছে এতিয়াও চৰকাৰী হোৱা নাই এখন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা চন্দ্ৰপুৰ অঞ্চলটোত আছে সেই কথা উপলব্ধি কৰিলোঁ ৰাইজৰ যিটো মনৰ ভাৱখিনি উপলব্ধি কৰাৰ সুযোগ সুবিধা হ'ল আমি আশা কৰিম যে চন্দ্ৰপুৰৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আহিব লগা সময়খিনিত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়ন আৰু ইয়াৰ শৈক্ষিক যিটো যাত্ৰা এই যাত্ৰাটোক অধিক পৰিকল্পিতৰূপে আগবঢ়াই নিবৰ কাৰণে ছাত্ৰ সন্থায়ো আহিব লগা সময়ত পদক্ষেপ গ্ৰহণ কৰি আগবাঢ়ি যাব শৈক্ষিক নীতিৰ আধাৰত প্ৰত্যেক বছৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ কৃতিমান ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনাই তেখেতসকলক উৎসাহ প্ৰেৰণা যোগাই আহিছে এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলক অভিনন্দন জনোৱা হ'ব লগতে আজি তেখেতসকলৰ এখন সপ্তদশ বিশেষ বাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ জৰিয়তে আগন্তুক দিনত চন্দ্ৰপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ হৈ অধিক দৃঢ়তাৰে কাম কাজ কৰি যাবৰ কাৰণে এখন শক্তিশালী সমিতি গঠন কৰিব আমি যিসকল কৃতিমান ছাত্ৰ ছাত্ৰীক ইয়ালৈ আমন্ত্ৰণ জনাই অভিনন্দন দিছে জনাবৰ কাৰণে আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলক শুভেচ্ছা দিলোঁ আৰু এইখন চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ এখন শক্তিশালী ছাত্ৰ সন্থা গতিকে এই ছাত্ৰ সন্থাৰ এখন শক্তিশালী সমিতি গঠন হ'ব বুলি আমি আশাবাদী
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।